নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আৰু ভাল আপডেট লৈ আহিছো, কাৰণ আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এটা ৰিক্ৰুটমেন্টৰ বিষয়ে। যিসকল ল'ৰা ছোৱালীয়ে চাকৰিৰ বাবে অপেক্ষা কৰি আছিল বা এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয়, তেওঁলোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈছে। যিসকলে 8 পাছ 10 পাছ আৰু 12 পাছ কৰি ঘৰতে বহি আছে, তেওঁলোকৰ বাবে খুবেই এটা ভাল সুযোগ মুকলি হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইউজফুল আৰু গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবো, কাৰণ এই ভিডিঅ'টোৰ যোগেদি আমি কেইটামান ভেকেঞ্চিৰ বিষয়ে জনাব বিচাৰিছো। এই ভেকেঞ্চিসমূহত আপোনালোকে কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ সকলোৱে জইন কৰিব পাৰিব, আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন নথকা সকলেও বা শিক্ষাগত অৰ্হতা নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে 8 পাছ 10 পাছ আৰু 12 পাছ কৰিছে, তেওঁলোকে ইয়াতে এলিজিবল হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে সকলোখিনি ডিটেইলছ ভালদৰে জানিব পাৰিব। আমি শেষত এটা আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আপডেট দিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু এই ৰিক্ৰুটমেন্টটো মুকলি কৰি দিছে এটা মেডিচিন কোম্পানীৰ ফালৰ পৰা, আৰু টোটেল পোষ্ট আছে তাতে 72টা। যেহেতু খুবেই সীমিত পোষ্ট আছে, তেনেহলে আপোনালোকে দেৰি নকৰি ইণ্টাৰেষ্টেড বা এলিজিবল সকলে, যিসকলে আগ্ৰহী হয়, তেওঁলোকে সোনকালে ইয়াতে কণ্টেক্ট কৰিব পাৰে। তাতে আপোনালোকে কণ্টেক্ট কৰি ইয়াতে জইন লাভ কৰিব পাৰিব। আৰু পোষ্ট নেম হৈছে পেকেজিং, স্কেনিং, প্ৰডাকশ্যন ছুপাৰভাইজাৰ, এনেধৰণৰ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু ল'ৰাৰ বাবে এভেইলেবল পোষ্টসমূহ হৈছে পেকেজিং, স্কেনিং আৰু প্ৰডাকশ্যন ছুপাৰভাইজাৰ। আৰু মহিলাসকলৰ বাবে এভেইলেবল পোষ্টসমূহ হৈছে পেকেজিঙৰ বাবে। ইয়াতে মহিলাসকলে ছুপাৰভাইজাৰৰ বাবে এপ্লাই কৰিব নোৱাৰিব বা ছুপাৰভাইজাৰ জব কৰিব নোৱাৰিব। এনেধৰণৰ পদসমূহ আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু ডিউটি টাইম ইয়াতে 8 ঘণ্টাৰ পৰা 12 ঘণ্টা কৰিব পাৰিব। আৰু ইয়াৰ উপৰি আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব 14,500ৰ পৰা 16,500 আপোনালোক পেকেজিং আৰু স্কেনিঙৰ বাবে লাভ কৰিব পাৰিব। আৰু যিটো ছুপাৰভাইজাৰৰ পোষ্ট আছে, তাতে আপোনালোকে 16,500ৰ পৰা 18,500 পৰ্যন্ত চেলাৰী ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে কিছুমান সুবিধাও লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অভিজ্ঞতা আৰু কামৰ ওপৰত ডিপেণ্ড কৰি চেলাৰী ইনক্ৰিজ হোৱাৰ সুবিধা থাকিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াতে এটা ফোন নাম্বাৰ দিয়া থাকিব, তাতে আপোনালোকে কণ্টেক্ট কৰি ইয়াৰ বাবে আপোনালোকৰ জইনৰ ডেট ফিক্স কৰি ল'ব পাৰে। আৰু ডিউটি টাইম থাকিব 8 ঘণ্টাৰ পৰা 12 ঘণ্টা। কোম্পানীৰ ৰুল অনুসৰি আপোনালোকৰ শ্বিফ্ট থাকিব পাৰে। এতিয়া আমি আহোঁ সুবিধাবোৰৰ বাবে বিষয়ে। ৰবিবাৰ আৰু উৎসৱ পাৰ্বণত আপোনালোকে ইয়াতে বন্ধও পাব। আৰু ল'ৰাসকলৰ বাবে ইয়াতে থকা খোৱা সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। খুবেই এটা আপোনালোকৰ বাবে ভাল সুবিধা ইয়াতে ৰখা হৈছে। ল'ৰাসকলৰ বাবে থকা খোৱা সম্পূৰ্ণ সুবিধা বিনামূলীয়াকৈ দিয়া হৈছে, আৰু মহিলাসকলৰ বাবেও তেওঁলোকে ভাড়া ঘৰ ঠিক কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াতে জব লোকেশ্যনটো হৈছে গুৱাহাটী। আপোনালোকে গুৱাহাটীত এটা জব লাভ কৰিব পাৰিব। আৰু ইয়াতে যদি আপোনালোকে এলিজিবল বা আগ্ৰহী হৈছে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰি বা হোৱাটছএপ কৰি আপোনালোকে নিজৰ জইনিঙৰ ডেট ফিক্স কৰিব পাৰে, আৰু সম্পূৰ্ণ তথ্য ইয়াৰ জৰিয়তে আপোনালোকে জানিব পাৰে। ইয়াতে এটা ফোন নাম্বাৰ দিয়া হৈছে 8638225960। এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ সকলোখিনি ডিটেইলছ জানি ল'বৰ লগতে আপোনালোকৰ জইনিঙৰ ডেটটো ফিক্স কৰি ল'ব পাৰে। আৰু ইয়াতে এটা ইমেইল আইডি দিয়া হৈছে। এই ইমেইল আইডিটোৰ যোগেদি আপোনালোকে যদি মেইল কৰে, তেনেহ'লে তাতে আপোনালোকে সুবিধা লাভ কৰিব পাৰিব। jobhere76@gmail.com। এইটো ইয়াতে আমি হাইলাইট কৰা হৈছে। এই ইমেইলটোৰ জৰিয়তে আপোনালোকে তাতে সুবিধাসমূহ লাভ কৰিব বা ডিটেইলছসমূহ লাভ কৰিব পাৰিব। যিসকলে গুৱাহাটীত এটা জব লাভ কৰিম বুলি বা জব কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে খুবেই এটা ভাল সুযোগ মুকলি হৈছে। আৰু মনত ৰাখিব সকলোৱে, ভেকেঞ্চি মাত্ৰ 72টাহে যিহেতু আছে, সেয়ে কোনোৱে পলম নকৰিব। ইণ্টাৰেষ্টেড বা আগ্ৰহীসকলে এতিয়া আপোনালোকে কল বা হোৱাটছএপ কৰি সকলো তথ্য জানি লওক। যদি এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ লাভ কৰি থাকিব বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ চেনেলটোৰ লগত সম্পূৰ্ণভাৱে সংযুক্ত হৈ থাকিবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি কোনখন জিলাৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে, কমেণ্ট বক্সত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু জব আপডেটৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ সকলোকে।